আমরা ভোটার বিজেপির গুন্ডাগিরি নচলিব বিজেপির গুন্ডাগিরি নচলিব পাৰ্লামেণ্ট ঘেৰাও যিদিনা কৰিছিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ওপৰত যিটো পুলিচী নিৰ্যাতন হৈছে তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ দিছে। গতিকে আমি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আমি প্ৰতিবাদ কৰিছোঁ। এই মেটাৰটো লৈ এই যিটো কোশ্চেন লিক হৈছে এই মেটাৰটো পাৰ্লামেণ্টত আলোচনা হ'ব লাগে, ধৰ্মেন্দ্ৰ প্ৰধান ৰিজাইন কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ ওপৰত যিটো এফআইআৰ হৈছে তাক উঠাই ল'ব লাগে। এইটোৱে আমাৰ মূল দাবী। এই তিনিটা দাবীতেই আমি আজি প্ৰতিবাদ কৰিছোঁ। বিজেপি অফিচ ঘেৰাও প্ৰগ্ৰাম আমি লৈছোঁ। একে সময়তে আপোনালোক বিজেপিৰ কংগ্ৰেছ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে আগবঢ়োৱা হৈছে। ইফালে কালিৰ দিনটো দেখা গৈছিল ৰাহুল গান্ধীকে চাওক, আমাৰ এটা কথাই গণতান্ত্ৰিক আন্দোলনকালীৰ ওপৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে বৰ্বৰ অত্যাচাৰ চলাইছে, অমানসিক নিৰ্যাতন চলাইছে। ইয়াৰ জবাব আমাক লাগিব, ইয়াৰ উত্তৰ আমাক লাগিব। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে পেপাৰ লীগৰ বিৰুদ্ধে যি গণতান্ত্ৰিক আন্দোলন, এই আন্দোলনকাৰীসকলৰ ওপৰত জঁপিয়াই পৰিছিল, ইমানেই অত্যাচাৰ কৰিছিল যি অত্যাচাৰৰ বৰ্ণনা কৰিব নোৱাৰো, যি হিটলাৰী, যি ভাৰতবৰ্ষৰ ইতিহাসত কেতিয়াও হোৱা নাছিল। ইয়াৰ বিচাৰ লাগে আৰু ইয়াৰ বিচাৰ বিচাৰি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বাজপেয়ী ভৱনলৈ ৰাওনা হৈছোঁ। যিহেতু বিজেপি দলে দেশত আৰু ৰাজ্যত শাসন চলাই আছে, গতিকে বাজপেয়ী ভৱনত বিজেপি দলক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকৰ দলৰ চৰকাৰ ইমান বৰ্বৰতাৰে কিয় দেশখন চলাইছে? কিয় ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠিচাৰ্জ কৰিছে? কিয় ছাত্ৰ ছাত্ৰীক নিৰ্যাতন চলাইছে? কিয় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত শেষ কৰি দিব বিচাৰিছে? তাৰ জবাব লাগে আৰু তাৰ জবাব বিচাৰি, তাৰ উত্তৰ বিচাৰি আমি বাজপেয়ী ভৱনলৈ ৰাওনা হৈছোঁ।